Hello students, NOMAD ঘোষণা কৰা HSৰ ৰিজাল্টক লৈ যিসকল satisfied নহয় যিটো মাৰ্কছৰ কুৱেশ্যন এটেম্প্ট কৰিছিল হিমানখিনি যদি নাই পোৱা তেওঁলোকে কপি ৰিচেকিং কৰিব পাৰে অনলাইন পোৰ্টেল মুকলি কৰিব after 3 days of the result য'ত তেওঁলোকে কোনো প্ৰবলেম নোহোৱাকৈ কপি ৰিচেকিং কৰিব পাৰে যিখিনি তোমালোকৰ যোগ্য হয় সেইখিনি তোমালোকে পাব বিচাৰা তেনেহলে কপি ৰিচেকিং কৰিবা এবাৰ এনেও বহুত খেলিমেলি হোৱা বুলি শুনিবলৈ পাইছো আৰু ইয়াৰ বাবে তোমালোক কনফিডেন্ট হ'ব লাগিব যে মই এখিনি মাৰ্কছৰ কুৱেশ্যন এটেম্প্ট কৰিছিলো এখিনি মাৰ্কছ মই পামে তো এখিনি তোমালোকৰ কনফিডেন্স থাকিব লাগিব ফিউচাৰত কি কৰিবা এখিনি এইচএছৰ মাৰ্কশিট খনৰ ওপৰত বহুত বেছি নিৰ্ভৰ কৰে কলা বাণিজ্য আৰু বিজ্ঞান শাখাৰ যিকোনো ষ্টুডেন্টে তেওঁলোকৰ আনসাৰ স্ক্ৰিপ্টৰ ৰিচেকিংৰ কাৰণে এপ্লাই কৰিব পাৰিব AHSECৰ অফিচিয়েল ৱেবসাইটত গৈ ৱেবসাইটটো হৈছে ahsec.gov.in আৰু যিসকল ষ্টুডেন্টে তেওঁলোকৰ আনসাৰ স্ক্ৰিপ্টৰ ফটোকপি ল'ব বিচাৰে তেওঁলোকে ৰিজাল্ট দিয়া ডেটৰ পৰা 15 দিন পিছত তেওঁলোকে অনলাইন এপ্লাই কৰিব পাৰিব মনত ৰাখিবা তোমালোকে ৰিচেকিং কৰিবলৈ কেৱল মাত্ৰ অফিচিয়েল ৱেবসাইটতহে গৈ কৰিব পাৰিবা উইদিন দা গিভেন টাইম পিৰিয়ড তোমালোকক যিটো সময়সীমা বান্ধি দিব সেই সময়ৰ ভিতৰতে তোমালোকে এপ্লাই কৰিব লাগিব আৰু পাৰ সাবজেক্ট কষ্ট হ'ব 300 তোমালোকে এটা সাবজেক্টত 300 কে দিব লাগিব ম্যাক্সিমাম তোমালোকে 3টা সাবজেক্ট কপি ৰিচেকিং কৰিব পাৰিবা এতিয়া আইছো তোমালোকে কিদৰে এপ্লাই কৰিবা ৰিচেকিংৰ বাবে প্ৰথমতে অফিচিয়েল ৱেবসাইটটো খুলি আসাম এইচএছ ৰিচেকিং ফৰ্ম লিংকটোত ক্লিক কৰিবা তাৰ পিছত নেসেসাৰী ডিটেইলছবোৰ ফিল আপ কৰিবা ডকুমেন্টসও আপলোড কৰিব লাগিব পাৰে যেনেকে তোমালোকৰ সিগনেচাৰ বা ফটো বা সিগনেচাৰ আপলোড কৰিব লগিয়া হ'ব পাৰে লাষ্টত তোমালোকে পে কৰিব লাগিব আৰু পে কৰাৰ পিছত যেতিয়া ফাইনেল সাবমিট কৰিবা তাৰ পিছত তোমালোকে হে এপ্লিকেশন খনৰ এটা প্ৰিন্ট উলিয়াই লবা যাতে ফিউচাৰত যদি কামত লাগে তোমালোকক প্ৰয়োজন হয় তেতিয়ালে এখন তোমালোকে লগত ৰাখি দেখুৱাব পাৰা তোমালোকে ৰিচেকিংৰ ৰিজাল্টটো অফিচিয়েল পোৰ্টেলৰ পৰাই ডাউনলোড কৰি ল'ব পাৰিবা ভিডিওটোত কিবা যদি তোমালোকৰ কনফিউজন থাকে কিবা সুধিবলগীয়া থাকে তেনেহলে মোক কমেন্ট কৰিবা আৰু তোমালোকে নিৰ্ভয়ে কপি ৰিচেকিং কৰিব পাৰা ইয়াত কোনো ভয় কৰিবলগীয়া একো কাৰণ নাই বা তোমালোকৰ মাৰ্কছ কমি যাব এনেকুৱা ধৰণৰ কোনো কথা নাই কনফিডেন্ট থাকা মই এখিনি মাৰ্কছ কৰিছো মই এখিনি মাৰ্কছ পাব লাগে এখিনি তোমালোকৰ ওপৰত কথা ভিডিওটো ভাল পাইছা যদি লাইক কৰিবা আৰু শেয়াৰ কৰিবা আৰু মোৰ চেনেলত সদায় তোমালোকে হসা কথা পাবা মই ইয়াত কোনো ধৰণৰ মিছা এটা ইনফৰমেশন নিদু যিন্তু অফিচিয়ালি ঘোষণা কৰে যিকোনো এটা ডিপাৰ্টমেন্টে মই তাৰ ওপৰতে ভিডিও বনাও সো ইয়াত মিস ইনফৰমেশন দিয়া নহয় চেনেলটো সাবস্ক্ৰাইব কৰি থবা যাতে ইয়াৰ ৰিলেটেড কিবা ইনফৰমেশন দিবলগীয়া হয় তোমালোকে পাই থাকা